হয়, আমি জানো যে আজিকালি ল'ৰা ছোৱালীবোৰ বেছিভাগে কিছুমান নিচাযুক্ত বস্তুৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে। সেইটো আচলতে এনভাইৰনমেণ্ট কিছুমানত পৰে, হয়তো লগ সংগৰ পৰা আৰম্ভ কৰি বিভিন্ন এনভাইৰনমেণ্ট হ'ব পাৰে। বিভিন্ন কাৰণত কিছুমান বস্তুৰ প্ৰতি আসক্ত হৈ পৰে। তো সেই বস্তুটো আচলতে প্ৰডাক্টটো বন্ধ কৰিব পৰা নাযায়। তেনেকুৱা বহুত আমি দেখিছোঁ, এডভাৰটাইজো দেখিলোঁ, মানুহে বহুত জেগাত নি পেলাই নিচাযুক্ত বস্তু বহুত জ্বলাইও দিছে, তথাপিও সেই বস্তুটো অফ নহয়। কেতিয়া অফ হ'ব? যেতিয়া সেই ল'ৰাজনে বা সেই ছোৱালীজনীয়ে নিজক ভাল পাব শিকিব। সেইটো কেতিয়া হ'ব? কেতিয়া নিজক ভাল পাব শিকিব? যেতিয়া কিবা এটা ফিটনেছ এক্টিভিটিৰ লগত জড়িত হৈ পৰিব। যিকোনো ফিটনেছ এক্টিভিটি, হয় নাচ হ'ব পাৰে, ডেন্স, হয় কেৰাটে কুমফু, মাৰ্চেল আৰ্ট, তেনেকুৱা টাইপৰ বস্তুও হ'ব পাৰে, জিম হ'ব পাৰে, য়োগা হ'ব পাৰে, জুম্বা তুম্বাৰ পৰা আৰম্ভ কৰি যিকোনো কিবা এটা ফিটনেছ এক্টিভিটিত যেতিয়া এটা ল'ৰা বা এজনী ছোৱালী জইন হৈ পৰে, ইনভলভ হৈ পৰে, তেওঁ নিজক ভাল পাব শিকে, নিজৰ দেহাটোক ভাল পাব শিকে। আৰু যেতিয়া মানুহে, ল'ৰা হওক বা ছোৱালী হওক, যোনেই, সৰু ল'ৰা ছোৱালী এটাই যেতিয়া নিজক ভাল পাব শিকিব, সেই ল'ৰাটো বা সেই ছোৱালীজনীয়ে কেতিয়াও কোনো বেয়া বস্তুৰ প্ৰতি আসক্ত হ'বই নোৱাৰে। গতিকে যিকোনো ফিটনেছ এক্টিভিটিৰ লগত আচলতে জড়িত হ'বলৈ আমি অলপ আগ্ৰহী কৰিবলৈ চেষ্টা কৰোঁ। আৰু কথাটো হ'ল, আজিকালি আমি চবেই দেখি আছোঁ যে মাক দেউতাকবোৰৰ এটা সৰু ভুল ইনভলভমেণ্ট থাকে আচলতে, যে ল'ৰা ছোৱালীখিনিক বহুত কিবা কিবিৰ লগত জড়িত কৰি দিয়ে। এতিয়া য়োগাত আহিলে, কোনোবাই এক্সাৰচাইজত, জিমত গ'ল, কোনোবাই বৰগীত গ'ল, কোনোবাই খেলত গ'ল, অমুক তমুক চব। কথাটো হ'ল, মাক দেউতাকে এই বস্তুটো আচলতে চাব লাগে, যে ডিচাইড কৰি ল'ব লাগে যে ল'ৰাটোক বা ছোৱালীজনীক, মানে নিজৰ সন্তানক অলৰাউণ্ডাৰ বনাব বিচাৰি আছে নে পাৰফেক্ট বনাব বিচাৰি আছে। কথাটো হ'ল, বহুতে এইটো ভাবে যে আমি আগতে একো সুবিধা নাপালোঁ, গতিকে এতিয়া আমাৰ ল'ৰা ছোৱালীক এগাল সুবিধা দিম। সুবিধা নহয়, অসুবিধা দি আছে। কাৰণ পঢ়াটো মেইন, পঢ়াটোতো লাগিবই। তাৰ উপৰি তেওঁলোকৰ যিখিনি টাইম আছে, সেই টাইমত যধে মধে যি ষ্টিচ জাপি দি পেলাই তেওঁলোকৰ কিন্তু দিগদাৰ হয় আচলতে। সেই বস্তুটো উপলব্ধি কৰিব লাগিব পেৰেণ্টছে আচলতে। কাৰণ আমি পাই থাকোঁ, মই এতিয়া আজি 15 বছৰ ওপৰ হ'ল মই শিকাই থকা। প্ৰথম আৰ্মিখিনি শিকালোঁ, আৰু মই নেশ্যনেল ৰেফাৰী হয়। গতিকে মোৰ কাম হ'ল, মই প্লেয়াৰ বনাই লৈ যোৱা কামটো আচলতে মই কৰি আছিলোঁ ইমান দিনে, আৰু জাজিঙতো বহিব লগা হয়। গতিকে পাই আছোঁ যে কোনোবা এটা ল'ৰা বা এজনী ছোৱালীয়ে খেলিব গ'ল, ষ্টেট লেভেলত পজিশ্যনো পাই যায়, তাৰপিছত গৈ পেলাই বেলেগ কিবাত ইনভলভ হৈ পেলাই নাইকিয়া হৈ যায়। বা তেনেকৈ বিভিন্ন ক্ষেত্ৰত সকলো ডিপাৰ্টমেণ্ট, এটা কোনোবাই ক্ৰিকেট খেলি আছে, কোনোবাই কেৰাটে কুমফু কৰি আছে, বিভিন্ন ধৰণৰ ক'ৰবাত কম্পিটিশ্যন কৰিলে পজিশ্যনো পাই গ'ল, তাৰ পিছৰ বছৰ আকৌ নাপাত্তা হৈ যায়। কিহৰ কাৰণে? সেই পেৰেণ্টছে বেলেগক দেখি বেলেগ এটা জেগাত ইনভলভ কৰাই দিয়ে, তেনেকুৱা টাইপৰ হয়। গতিকে সেই বস্তুটো যেতিয়া ধ্যান দিব পাৰিব, তেতিয়া সেই ল'ৰাটো বা সেই ছোৱালীজনীক পাৰফেক্ট বনাব পৰা যাব। আৰু এটা কথা, ফেট লছৰটো আজিকালি কমন চলি আছে। ফেট লছৰ কথা যেতিয়া কওঁ, তো মই ইয়াত এটা বস্তু লিখি ৰাখিছোঁ, ইয়াত চাওক, ইয়াত এইটো লিখি ৰাখিছোঁ আচলতে, এইটো মোৰ ফেট লছ ৰিজাল্ট হয়। 80 পৰা 85% ফেট গেটছ বাৰ্ণ অন কিচেন ষ্টভ। মানে 85%, 85% কিচেনতহে ফেট বাৰ্ণ হ'ব, বাকী 15% বা 20%হে এক্সাৰচাইজ কৰি। গতিকে তলৰ এই বস্তুটো চাবলগীয়া হয়, মেক চিয়'ৰ টেষ্ট অৰ ৰিজাল্ট, আপোনাক টেষ্ট লাগে নে ৰিজাল্ট লাগে। গতিকে আচলতে এইখিনি গোটেই ফেট লছ ৰিজাল্টেই হয়, সকলোখিনি ডায়েটৰ ওপৰত ডিপেণ্ড কৰা। গতিকে আমি ফেট কমাবৰ কাৰণে বা ৱেট কমাবৰ কাৰণে তেল, চেনি, ময়দা এৰিব লাগে, এইটো চবেই জানে। তো তেতিয়া তেল এৰিলে আৰু কি খাম, তেনেকুৱা টাইপৰ এটা কনচেপ্ট আহি যায়। গতিকে নালাগে, চব খাওক, কোনো ডায়েট ফ'ল' কৰাৰ প্ৰয়োজনে নাই। কাৰণ আমাৰ ফেমিলিত আমাতকৈ বেছি শকত মানুহ আছেতো। সেইটো জেনেটিকৰ কথা ক'ব বিচৰা নাই, কথাটো শুনি লওক। আমাৰ মাৰ ফেমিলিত মামা মামী, কোনোবা মহা মাহী, অমুক তমুক, কোনোবাটো শকত মানুহ আছে আমাতকৈ বেছি। আমাৰ দেউতাৰ ফেমিলিৰ দেউতাৰ ফালে পেহা পেহী, খুৰা খুৰী, কোনোবা শকতটো আছেই, আমাতকৈ বেছি শকত মানুহ আছে। আমাৰ ওচৰ চুবুৰীয়াত আমাতকৈ বেছি শকত মানুহ আছে। আমাৰ ফ্ৰেণ্ড চাৰ্কলত আমাতকৈ বেছি শকত মানুহ আছে। আমাৰ টাউনখনত আমাতকৈ বেছি শকত মানুহ বহুত আছে। গতিকে আমিও যদি শকত হৈ থাকোঁ, একো প্ৰব্লেম নাই, কোনে হাঁহিব? কোনোতো নাহাঁহে। গতিকে যি মন যায় তাকে খালে হ'ল। আজিকালি ফোন কৰিলে বস্তু আহি যায়। আৰু যদি ভাবে 2 বছৰ আগত মোৰ হেল্থটো কি আছিল, এতিয়া কি হৈ আছে, তেনেহ'লে আৰু 2 বছৰ পিছত মোৰ হেল্থটো কি হ'ব, সেই বস্তুটো যদি ভাবে, তেনেহ'লে এই কথাটো মেক চিয়'ৰ, আপুনি চিয়'ৰ হৈ লওক যে আপোনাক টেষ্ট লাগে নে ৰিজাল্ট লাগে। এতিয়া চেনি এৰিবলৈ গ'লে বহুতে কয় চেনিটো মই নাখাওঁৱেই, কিন্তু এইখন চাৰ্ট চাব, এইখন আচলতে চুগাৰ বৰ্ড, এয়া এডেড চুগাৰ বুলি লিখি থৈছোঁ, ক'ত কিমান চেনি আছে সেইটো। এতিয়া চেনি নাখাওঁ বুলি কোৱা মানুহজনে
এই বস্তুখিনি আমাৰ কমন হয় জেনেৰেলি। এতিয়া কোনোবাই এইবোৰ নাখাব পাৰে, মই তথাপিও দেখাই ৰাখিছোঁ। ইয়াত মই ৰেগুলাৰ ইউজ হোৱা বস্তুবোৰ দেখাইছোঁ। এইটো মাউণ্টেইন ডিউ, এইটো সৰু বটলটোত ইয়াত 125 গ্ৰাম চেনি থাকে। 125 গ্ৰাম কিমান? ইমানখিনি। মই চেনিৰ চেম্পলো ৰাখিছোঁ। ষ্ট্ৰিং, এইটো খুব কমন হয় আজিকালি, একদম ৰাস্তাই ঘাটে আপুনি পেলনীয়া বটলত ষ্ট্ৰিঙে পাব। ষ্ট্ৰিঙৰ এই সৰু বটলটোত 88 গ্ৰাম থাকে। এইবোৰ বাদ দিয়ক, টমেট' চচৰ এই সৰু বটলটোত 20 গ্ৰাম চেনি থাকে, সেইটোও বাদ দিওঁ। চবৰে ফ্ৰিজত থকা বস্তু হ'ল এইটো কিষাণ জেম। এইটোৱে চবৰে ফ্ৰিজত থকা বস্তু। এই কিষাণ জেম 100 গ্ৰামৰ বটলটোত 70 গ্ৰাম চেনি থাকে। তাৰ মানে 1 চামুচ জেলিত 2 চামুচ চেনি। তাৰ মানে আমি এখন ব্ৰেডত 2 চামুচ চেনি খাওঁ। আমি ডাইজেষ্টিভ বিস্কুট বহুত ভাল পাওঁ। মানুহে কয় মই যি টি নাখাওঁৱেই, আমি অকল মাল্টিগ্ৰেইন বিস্কুটেই খাওঁ। এই ডাইজেষ্টিভৰ 20 টকীয়া পেকেটটোত 12 গ্ৰাম চেনি থাকে। আমি আকৌ 60 গ্ৰামৰ 60 টকীয়া সেই ডাঙৰটো খাই ভাল পাওঁ। মানুহে কয় এই ডাঙৰটো ডাইজেষ্টিভটো খাই দিলে একদম পেট ভৰি যায়, একদম আমাৰ এটা ব্ৰেকফাষ্ট হৈ যায়। আচলতে চেনিটো আমি খাই আছোঁ তাত। তো মাল্টিগ্ৰেইন হয়, কিন্তু তাত ময়দাও থাকে। এতিয়া আমি আজিকালি অ'টছ বিস্কুট বুলি পোৱা যায়, অ'টছ বিস্কুট, সেইটো অ'টছৰ নহয়, তাত অ'টছ থাকেহে। পিছফালে যদি আপুনি ঘূৰাই চাই তাত লিখা থাকিব 2% অ'টছ এডেড। তাৰমানে বস্তুটো আছে, সেইটো অ'টছ তাত দিয়াহে আছে, মালটো অ'টছৰ নহয়। তো কথাটো তেনেকুৱা হয়। গতিকে আমি জেনেৰেলি কি হয়, আমি কেতিয়াবা ঔষধ কিনিব গ'লে আমি পিছফালে উল্টাই পেলাই এক্সপাইৰী ডেটটো চাওঁ। ঔষধ কিনিবলৈ আমি মাহত এদিন যাওঁ বা দুদিন যাওঁ। আমি সদায় যাওঁ, এদিন মাৰ কাৰণে যাওঁ, এদিন দেউতাৰ কাৰণে যাওঁ, সেইটো বেলেগ। কিন্তু আমি নিজৰ কাৰণে হয়তো মাহত এদিন যাওঁ বা 6 মাহত এদিন যাওঁ বা 2 মাহত এদিন যাওঁ। সেই 2 মাহত এদিন যোৱা বস্তুটো আমি উল্টাই পেলাই কিন্তু এক্সপাইৰী ডেটটো চাওঁ। কিন্তু সদায় ব্যৱহাৰ হৈ থকা বিস্কুটৰ পেকেটটোত আমি উল্টাই কিয় নাচাওঁ? তাততো ধুনীয়াকৈ লিখা আছে। গতিকে কোনোবাই ক'ব পেকেট চাই আৰু উল্টাই চাই আৰু কিনি থাকিবলৈ সময় নাই। নালাগে, কাৰণ মইতো ক'লোৱেই, দুনিয়াত বহুত শকত মানুহ আছে, দুনিয়াত বহুত হাৰ্ট ডিজিজ আছে, দুনিয়াত বহুতৰ কলেষ্ট্ৰল হৈ পেলাই ব্লকেজ হৈ আছে, হয়নে? আমাৰ হৈ থাকিলে কি কথাটো আছে? একো কথা নাই, গতিকে যি মন যায় তাকে খাওক। আৰু যদি ভাবে নহয় হেল্ডি হৈ থাকিব লাগিব, তেতিয়া আপুনি এই পেকেট উল্টাই চাই ক'ত কি আছে এইটো কিন্তু চাব লাগিব। তো এইখিনিয়ে কথা, কেতিয়াবা লগ পাই ভালকৈ কথা পাতিম। থেংক ইউ।